ये तो बहुत दिन से डॉक्टर हेडगेवार सेवा समिति की तरफ से ये प्रोग्राम होता है। राभा दिवस का भी और भी प्रोग्राम जो डॉक्टर अम्बेडकर का पूर्ण तिथि मनाया जाता है, उसमें बहुत बड़े बड़े प्रोग्राम सोनाराम फील्ड में, खन्नापड़ा में। ये दिन जो है ना, हमारे विशिष्टोदा और जितने भी हमारे वाल्मीकि संगीत के बच्चे हैं, बस्तियों के, और एक बस्ती के नहीं, जगह जगह जितनी बस्तियों के बच्चे हैं सब उसमें ये शामिल होते हैं, उसके माँ बाप शामिल होते हैं। ये बहुत बड़ी खुशी की बात है कि इतना बड़ा मंच मिला। और ये प्रोग्राम यहाँ तक नहीं, सोनाराम फील्ड में, खन्नापारा फील्ड में, फिर बरखापाड़ा में सीएम ने हम लोग का प्रोग्राम देखा। फिर हम लोग जितने गाँव मुखी हैं सब सीएम के साथ में बैठते हैं। तो बहुत बहुत धन्यवाद ये डॉक्टर हेडगेवार सेवा समिति का, जो ये बच्चों का प्रोग्राम करवाते हैं। तो बहुत बहुत धन्यवाद। उपस्थित आছোঁ এই কাৰণে যে তেওঁলোকৰ এই যি প্ৰচেষ্টা শলাগ ল'বলগীয়া বাল্মীকি সংগীত মহাবিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ দিৱসৰ লগত সংগতি ৰাখি আজি পুণ্যতিথি তেওঁ এই অনুষ্ঠান তেওঁলোক শ্ৰদ্ধা নিবেদিছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক। আৰু যি প্ৰচেষ্টা কৰিছে সেইকাৰণে ইয়াতে উপস্থিত হৈছোহি। ইয়াতে যেতিয়াই গম পালোঁ যে তেওঁলোকে 22টাৰো অধিক স্থানৰ চাফাই কৰ্মচাৰীৰ ল'ৰা ছোৱালীবোৰক তেওঁলোকে শিক্ষা প্ৰদান কৰিছে। কেনেধৰণৰ? সকলো ধৰণৰ সত্ৰীয়া নৃত্যৰ পৰা লৈ খোল, বাদন, বৰগীত, বিভিন্ন জনগোষ্ঠীয় নৃত্য সকলো ধৰণৰ শিকাইছে। আৰু ইয়াতকৈ আৰু বেছি কি কৰিব লগা আছে? তেওঁলোকৰ মাজত এক সংস্কৃতিৰে সংস্কাৰ যুগতাই তুলিছে। দেখিছোঁ চাফাই কৰ্মচাৰী ল'ৰা ছোৱালীবিলাক হিন্দী ভাষী আছে, বহুত ধৰণৰ তেওঁলোকে অসমীয়া ক'ব নাজানে, কিন্তু অসমীয়া গীতত বিষ্ণু ৰাভাৰ সৃষ্টিত তেওঁলোকে কি ধুনীয়াকৈ তালক তালে মিলাই তেওঁলোকে বিশ্বৰ ছন্দে ছন্দে গাইছে, নাচিছে। সেই ইয়াতকৈ আৰু মধুৰ মানে অনুপম দৃশ্য কি হ'ব পাৰে? আৰু নিশ্চয়কৈ শলাগ ল'বলগীয়া এনেধৰণৰ প্ৰচেষ্টা। আৰু আমি সাংস্কৃতিক সঞ্চালকৰ তৰফৰ পৰা এনেধৰণৰ প্ৰচেষ্টা সকলোৱে যেনে সমাজৰ সকলো স্তৰতে যোনে ধৰণে এনে কাম কৰি আহিছে, নিশ্চয়কৈ আমি তেওঁলোকক সহযোগিতা আগবঢ়াই যাওঁ। আৰু সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিয়ে আজি ইয়াতে উপস্থিত আহিছোঁ। আৰু বহুত আপ্লুত হ'লোঁ তেওঁলোকৰ নৃত্য গান শুনি। এগৰাকীয়ে খুব ধুনীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ গোটেই জীৱনৰ বিৱৰণ দাঙি ধৰিছে। 30 জানুৱাৰী জন্ম হোৱা 1909 চনৰ পৰা আমাৰ তেওঁৰ মৃত্যু পুণ্যতিথি 20 জুনৰ দিনলৈকে খুব ধুনীয়াকৈ আগবঢ়াইছে। আৰু সকলোকে ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। বাল্মীকি সংগীত বিদ্যালয় আজি কিছুদিন নহয় হ'ল বহুদিনৰ পৰা তেখেতলোকে এনেকুৱা এটা কাম কৰি আহিছে যিটো কাম আচলতে সঁচাই অসমবাসীৰ কাৰণে এক আদৰ্শ। তেখেতলোকে হৰিজন লোকসকলক, তেখেতসকলক অসমৰ সত্ৰীয়া সংস্কৃতিৰ পৰা আৰম্ভ কৰি বিভিন্ন গীত নৃত্যৰ পৰা আৰম্ভ কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, অসমৰ যিখিনি ঐতিহ্যৰ সংস্কৃতিয়ে সমগ্ৰ অসমক উদ্বুদ্ধ কৰি ৰাখিছে, সেই সকলোখিনি অসমৰ পিছপৰা শ্ৰেণীটোক তেখেতলোকে শিকাবলৈ আৰু তেখেতলোকক সেইটো শ্ৰেণীলৈ উত্তৰণ ঘটাবলৈ চেষ্টা কৰি আহিছে। আমি সাধাৰণতে সমাজবাদৰ কথা খুব আমি ক'ব পাৰোঁ, কিন্তু প্ৰকৃততে এজন সমাজবাদী হৈ আমি প্ৰকৃততে সকলো এখন শ্ৰেণীহীন সমাজৰ কেনেকৈ সৃষ্টি কৰিব পাৰোঁ, সেই চিন্তা আৰু চেতনাটো আমাৰ প্ৰত্যেকজন মানুহৰ হয়তো কিছু পৰিমাণে কম থাকে। কিন্তু বাল্মীকি সংগীত বিদ্যালয়ে এনেকুৱা এক আদৰ্শ দেখাইছে যিটো আদৰ্শই আচলতে আমি সঁচাকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি এক সপোনৰ শ্ৰেণীহীন সমাজ আৰু পিছৰ পৰ্যায়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শ সৃষ্টি আৰু চেতনাক সৰুগত কৰি আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে যি এক শ্ৰেণীহীন সমাজৰ কথা আলোকপাত কৰিছিল বা চিন্তা কৰিছিল, সেই শ্ৰেণীহীন সমাজখন আচলতে প্ৰকৃত ছবিখন বাল্মীকি সংগীত বিদ্যালয়ৰ এই প্ৰচেষ্টাত দেখা পোৱা যায়। এইবাৰো বাল্মীকি সংগীত বিদ্যালয়ে হৰিজন বস্তিৰ এখন বিদ্যালয়ত সকলো ছাত্ৰ ছাত্ৰীক লগ কৰি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বিভিন্ন সৃষ্টিৰাজিৰে তেখেতলোকক নৃত্য গীতেৰে মুখৰিত কৰি সকলো ছাত্ৰ ছাত্ৰীক এক প্ৰশিক্ষণ দি তেখেতলোকক সেই জ্ঞানেৰে আলোড়িত কৰিছিলে। আৰু মোকো আজি এই অনুষ্ঠানটোলৈ মুখ্য অতিথি হিচাপে মাতিলে। মই অনুষ্ঠানটোত আগতেও এবাৰ তেখেতলোকৰ এক অনুষ্ঠানত আহিছোঁ। সঁচাকৈ আহি মই উদ্বুদ্ধ হৈ পৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰী, এইসকল ছাত্ৰ ছাত্ৰীয়ে ইমান সুন্দৰকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ সকলোখিনি নৃত্য গীত কবিতা আবৃত্তিৰ পৰা আৰম্ভ কৰি সকলোখিনি ইমান ধুনীয়াকৈ আয়ত্ত কৰিছে আৰু ইমান নিখুঁতভাৱে তেখেতলোকে পৰিচালনা কৰিছে, সঁচাকৈ দেখি মই অভিভূত। আৰু ইয়াৰ আগতেও আপোনাৰ বাল্মীকি সংগীত বিদ্যালয়ে এই হৰিজন লোকসকলক লৈ
খানাপাৰা খেলপথাৰত এক বৃহৎভাৱে আয়োজন কৰিছিল এক অনুষ্ঠান, অসমৰ সত্ৰীয়া নৃত্য গীতৰ অনুষ্ঠান। সেই অনুষ্ঠানটোৱে উদ্বুদ্ধ কৰিছিল, আজিৰ অনুষ্ঠানটোৱে উদ্বুদ্ধ কৰিছে, আৰু বাল্মীকি সংগীত বিদ্যালয়ৰ প্ৰচেষ্টাই এদিন নহয় এদিন সমগ্ৰ ভাৰতবৰ্ষ বা সমগ্ৰ অসমতে এক বৃহৎ শ্ৰেণীহীন সমাজ বা এখন সুন্দৰ সমাজ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব বুলি মই বিশ্বাস কৰোঁ। বাল্মীকি সংগীত বিদ্যালয় ডক্টৰ হেডগেবাৰ স্মাৰক সমিতিৰ দ্বাৰা পৰিচালিত এক নিঃশুল্কভাৱে চলা সংগীত বিদ্যালয়। ইয়াতে আমি গুৱাহাটীৰ ওচৰে পাজৰে প্ৰায় 23টা বস্তিত নিঃশুল্কভাৱে সত্ৰীয়া নৃত্য, বৰগীত, দেশপ্ৰেমমূলক গীত, খোল বাদন, ভোৰতাল নৃত্য আদিৰ প্ৰশিক্ষণ নিয়মিতভাৱে দি আহিছোঁ। আজি আমাৰ উজান বজাৰ বস্তিত আমি ৰাভা দিৱস উদযাপন কৰিবলৈ এটা প্ৰচেষ্টা লৈছোঁ। কণ কণ শিশুসকলে ৰাভা দিৱস একাজলি শ্ৰদ্ধাঞ্জলি আগবঢ়াইছে তেওঁৰ গীতত নৃত্যৰ দ্বাৰাই। মোৰ লগত আছে আমাৰ এই বস্তিৰ পৰিচালনা সমিতিৰ শিক্ষক তথা সহায়কসকল আছে। আজি আমাৰ এই অনুষ্ঠানত উপস্থিত আছিলে প্ৰখ্যাত শিক্ষাবিদ ডক্টৰ প্ৰদ্যুম্ন কুমাৰ গোস্বামী, লগতে আছিলে আমাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কুমুদ কোঁৱৰদেৱ, আৰু আমাৰ এই বস্তিৰ বিশ্বনাথ ভাস্কৰদেৱ, তেখেত আছিলে আমাৰ লগত, আৰু বাইদেউ বনলতা ডেকা ওজা, তেখেত আমাৰ লগত আজি উপস্থিত আছিলে। কণ কণ ল'ৰা ছোৱালীবোৰে ৰাভাদেৱৰ গীতত আৰু নৃত্য কৰিলে, তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনালে। আমাৰ এই সংগীত বিদ্যালয়ৰ বাল্মীকি সংগীত বিদ্যালয়ৰ মূল উদ্দেশ্যই হৈছে সেই যি আমাৰ গুৰুজনা শ্ৰীমন্ত শংকৰদেৱ, শ্ৰী মাধৱদেৱ, ডক্টৰ আম্বেদকাৰজী, আৰু লগতে বিষ্ণু ৰাভাদেৱৰ যি উদ্দেশ্য আছিলে সমাজৰ সকলো শ্ৰেণীৰ লোক একেলগে আগবাঢ়ি যোৱা, নৃত্য গীতৰ মাজেৰে সকলো একতাৰে আগবাঢ়ি যোৱা, সেই আমাৰ উদ্দেশ্য যে সংগীতৰ মাধ্যমেৰে কেনেকৈ সমাজৰ সকলো শ্ৰেণীৰ সৰ্বাংগীন উন্নতি সাধন কৰিব পাৰোঁ। আমাৰ এই চাফাই কৰ্মৰ লগত জড়িত যি ভাতৃ ভগ্নীসকল আছে, তেওঁলোকৰ এই কণ কণ শিশুসকলক নৃত্য গীতৰ মাজেৰে আমি কেনেকৈ সমাজৰ সকলো শ্ৰেণীৰ লগতে একেলগে আমি সাংস্কৃতিক তথা সৰ্বাংগীন উন্নতিৰ সাধনত প্ৰচেষ্টা এটা লৈছোঁ। আমি সকলোৱে যেন তাৰ বাবে আশীৰ্বাদ কৰে, সেয়ে আমাৰ কোৱা বিনিতা, কিমানমান আছিলে আজি আমাৰ ছাত্ৰ ছাত্ৰী? আজি আমাৰ 30 গৰাকীৰ ওচৰা-ওচৰি হ'ব, আৰু কিছুমান ছাত্ৰ-ছাত্ৰী আহিব পৰা নাই হয়তো পৰীক্ষাৰ কাৰণে। 30জন ছাত্ৰ-ছাত্ৰী নৃত্য পৰিৱেশন কৰিছে, লগতে সমবেত সংগীত প্ৰায় 20 গৰাকী মানে গান গালে আৰু 30 গৰাকী মানে নৃত্য কৰিছিলে আজি।